নমস্কাৰ চাই থকা প্ৰতিজন দৰ্শকক স্বাগতম জনাই দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ডিব্ৰুগড় মহানগৰত সংঘটিত হৈছে এটা জঘন্য কাণ্ড, যি সময়ত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ সমগ্ৰ ৰাজ্যবাসী শোকত বিভোৰ হৈ আছিল। সেই সময়তে এজন নৰপিশাচৰ কামনাৰ বলি হল এটি 4 বছৰীয়া কন্যা শিশু। আৰু ডিব্ৰুগড় মহানগৰৰ চিৰিংচাপৰিত থানাগলিত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু গোটেই ঘটনাটোক লৈ ইতিমধ্যে 13জনকৈ যি অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে, আমোলাপতি আৰক্ষীয়ে আটক কৰা বুলি এই মুহূৰ্তত খবৰ লাভ কৰিছো। আৰু কালি সন্ধিয়াৰ লগত সংঘটিত হৈছিল এই ঘটনা, যিহেতু পথৰ কামৰ লগত জড়িত আছিল এইসকল লোক। আৰু জনক আলী নামৰ এজন ব্যক্তিয়ে 4 বছৰীয়া কন্যা শিশুক জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই ঘটনা পোহৰলৈ অহাৰ পিছতেই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়, প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু এক উত্তপ্ত পৰিৱেশৰো সৃষ্টি হোৱা বুলি এই মুহূৰ্তত খবৰ লাভ কৰিছো। যিহেতু পথৰ পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল এইসকল শ্ৰমিক। আৰু জনক আলী নামৰ যিগৰাকী শ্ৰমিক নৰপিশাচটোৱে এই 4 বছৰীয়া কন্যা শিশুটিক জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে, তেওঁ কামনাৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে। আৰু ইতিমধ্যে পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আৰু 13জনকৈ কালি নিশাৰ ভাগতে আচলতে 13জনকৈ যি শ্ৰমিকক, যিজন অভিযুক্ত সেই অভিযুক্তৰ লগতে 13জনকৈ শ্ৰমিকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। আৰু গোটেইকেইজন যিহেতু শ্ৰমিক আছিল, তেওঁলোকে কামত নিয়োজিত কৰাইছিল, পথৰ কাম নিৰ্মাণৰ কামত নিয়োজিত কৰাইছিল। আৰু যিটো সময়ত ঘটনা সংঘটিত হৈ আছিল সেই সময়ত আচলতে পৰিয়ালৰ লোক নাছিল, কন্যা শিশুটিৰ পৰিয়ালৰ লোক নাছিল। সেই সুযোগতে এইজন নৰপিশাচে, এইজন যি নৰপিশাচ শ্ৰমিকে, যিগৰাকী আচলতে কন্যা শিশু, সেই কন্যা শিশুটিক তেওঁক কুচলাই লৈ তেওঁক এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। হয়, মই ইয়াতে দোকান এখনত আছিলোঁ, তো ইয়াৰে দাদা এজনে গৈ ক'লে যে ইয়াত পুলিচ আহিছে, ইয়াতে এনেকুৱা এটা ঘটনা হ'ল। তেতিয়া আমি গোটেইখিনি ইয়াত আহিলোঁ আৰু মই AVP ল'ৰাবোৰক মাতিলোঁ আৰু আহিলে আমি তাত গ'লোঁ। তাত গৈ পিনে দেখোঁ যে তাত এটা সৰু ৰুমত 15-20জনমান কমেও ল'ৰা তাত আছে। এইটো মালিকেও ইমানগাল ল'ৰাক তাত থাকিবলৈ দিয়াটো যুক্তিকৰ নহয় বুলি আমি ভাবোঁ। আৰু ওচৰতে যেতিয়া সৰু সৰু ছোৱালীও আছে, তো ইমানগাল ল'ৰা আপোনালোকে তাত সেই ৰুমটোত গ'লে গম পাব, সৰু এটা ৰুমত ইমানগাল ল'ৰা তাতে আছে। আৰু ওচৰৰ মানুহক যেতিয়া সুধিলোঁ ছোৱালীজনীয়ে, আপোনালোকে কি গম নাপায় নেকি এইবোৰ? তেতিয়া ওচৰৰ ছোৱালীজনীয়ে ক'লে যে ছোৱালীজনী স্কুলৰ পৰা আহি পাইছিলেহে, স্কুলৰ পৰা আহি পাই মাক বাপেকে কামলৈ যায় আৰু তাই তাত খেলি আছিলে, স্কুলৰ পৰা আহি মেলি খেলি আছিলে। তো হয়, তেতিয়া তাইক ভিতৰত ভৰাই লৈ গ'ল, ৰুমটোৰ ভিতৰত ভৰাই লৈ গ'ল। বাকীখিনিয়ে কোৱা মতে বাকীখিনি বোলে কাম কৰি আছিলে, ল'ৰা অকল তাত এটাই আছিলে বোলে ৰুমটোৰ ভিতৰত তাইক সোমাই পিনে দৰ্জা বন্ধ কৰি দিলে। বন্ধ কৰি মেলি তাই আধা ঘণ্টামান ক্ৰমেও আছে। তাৰপিছত যেতিয়া ওচৰৰ মানুহে চিঞৰিলে তেতিয়া দৰ্জাখন খুলি দিলে। তাৰপিছত তাই একো ক'বলৈ পৰা অৱস্থাত নাছিল, হয়তোবা তাই কেনেকুৱা অৱস্থাত আছে। মই এতিয়া ফোন কৰিছিলোঁ, তেতিয়া কৈছে যে তাইক পৰীক্ষা নিৰীক্ষা কৰি আছে আৰু তাই নাৰ্ভাছ হৈ আছে, একো ক'ব পৰা অৱস্থাত নাই বৰ্তমান।